হেল্ল' এভৰিৱান, প্ৰথমে মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চুজি দি বনোৱা পিঠাৰ ৰেচিপি এটা আজি শ্বেয়াৰ কৰিছোঁ। চুজিৰে বনোৱা এইবিধ পিঠা খাবলৈ বিৰাটেই টেষ্টি আৰু ছফ্ট হয়। যিহেতু এইবিধ পিঠাৰ ভিতৰত নাৰিকলৰ পুৰ আছে আৰু বহুত কেইদিনলৈকে পিঠাখিনি খুব কোমল হৈ থাকে। আশা কৰিছোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো চাই ভাল পাব। পিঠাৰ কাৰণে এটা মিডিয়াম সাইজৰ নাৰিকল লৈছোঁ। নাৰিকলটোৰ ওপৰৰ যিখিনি ক'লা বাকলি সেইখিনি আঁতৰাই চাফা কৰি এনেকৈ মই সৰু সৰুকৈ গোটেই নাৰিকলখিনি কাটি ল'ম। যিহেতু নাৰিকলখিনি মই মিক্সিতে পিচিম, গতিকে এনেকৈ প্ৰথমতে অলপ সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে নাৰিকল ৰুকা ৰুকনিখনেৰেও মিহি মিহিকৈ ৰুকি ল'ব পাৰে, নহ'লে যিখন আমাৰ চালাড বনোৱা গ্ৰেটাৰ থাকে সেই গ্ৰেটাৰখনেৰেও ভালকৈ গ্ৰেট কৰি ল'ব পাৰে। প্ৰায় এবাটিমান নাৰিকল লাগিব এই পিঠাৰ ৰেচিপিটোৰ কাৰণে, আৰু এয়া মিডিয়াম সাইজৰ বাটি এটাৰে গোটেই মই জোখখিনি লৈছোঁ। মাৰ্কেটত কিনিবলৈ পোৱা শুকান নাৰিকলৰ যিটো গুড়ি সেইটোও ব্যৱহাৰ কৰিব পাৰে। যদি শুকান নাৰিকলৰ গুড়ি ব্যৱহাৰ কৰে তেতিয়া এবাটি নাৰিকলৰ গুড়ি ব্যৱহাৰ কৰিব। নাৰিকলখিনি গোটেই মই ভালকৈ পিচি লোৱাৰ পিছত এইখিনি বাটি এটালৈ উলিয়াই ল'লোঁ, আৰু এতিয়া এইখিনি খুব ভালদৰে আমি ভাজি ল'ম। ভাজিবৰ কাৰণে পেনখন মই আগতীয়াকৈ গৰম হ'ব দিছিলোঁ। এতিয়া ইয়াতে মিঠাৰ কাৰণে দিছোঁ 5 চামুচ চেনি। 5 চামুচ চেনিত মিঠাৰ জোখটো অলপ জোখতেই হয়, কিন্তু যদি অলপ বেছি মিঠা বিচাৰে পিঠাখিনিত তেতিয়া ইয়াতে আধা বাটি চেনি ব্যৱহাৰ কৰিব। মানে এবাটি নাৰিকলৰ কাৰণে ইয়াতে আধা বাটি চেনি ব্যৱহাৰ কৰিব। এতিয়া এই নাৰিকল আৰু চেনিখিনি খুব ভালদৰে আমি ভাজি ল'ম। ইয়াতে আপোনালোকে চেনিৰ সলনি গুড়ো ব্যৱহাৰ কৰিব পাৰে। যদি গুড় ব্যৱহাৰ কৰে তেতিয়া আধা বাটি বা আধা কাপ গুড় ব্যৱহাৰ কৰিব। এইখিনি ভাজিবৰ কাৰণে মোক 5 মিনিটমান সময় লাগিলে। এতিয়া এইখিনি ৰেডি হৈ গৈছে। ঠাণ্ডা হ'বৰ কাৰণে এই নাৰিকলখিনি নমাই ৰাখিছোঁ। এতিয়া পিঠাৰ কাৰণে চুজিৰ ডোটো প্ৰস্তুত কৰি ল'ম। এতিয়া পেনখন ভালকৈ আকৌ এবাৰ চাফা কৰি লোৱাৰ পিছত ইয়াতে মই এবাটি পানী দিলোঁ। লগতে দিছোঁ ইয়াতে দুখিলা তেজপাত। তেজপাতৰ সলনি আপোনালোকে ইলাচি এটা বা দুটা থেতেলিয়াই তেনেকৈও দিব পাৰে। অকণমান নিমখ দিলোঁ আৰু ইয়াতে মই 2 চামুচ চেনি দিছোঁ। এতিয়া পানীখিনি খুব ভালদৰে প্ৰথমতে উতলিবলৈ দিম। ইয়াতে মই আধা বাটি চুজি ব্যৱহাৰ কৰিছোঁ, গতিকে আধা বাটি চুজিৰ কাৰণে এবাটি পানী লৈছোঁ। যদি আপোনালোকে অকণমান বেছি কোৱান্টিটিত বনায় পিঠাখিনি, ধৰি লওক যদি এবাটি চুজি লয় তেতিয়া এবাটি চুজিৰ কাৰণে 2 বাটি পানী ল'ব। পানীখিনি ভালকৈ উতল অহাৰ পাছত গেছৰ ফ্লেমটো একেবাৰে কমাই লৈছোঁ আৰু অলপ অলপকৈ চুজিখিনি দি মিক্স কৰি গৈছোঁ। চুজি আমি গোটেইখিনি একেবাৰতে দি দিয়া নাই, নহ'লে এনেকৈ দি দিলে গোটা বান্ধি যোৱাৰ সম্ভাৱনা থাকে। গতিকে অলপ অলপকৈ দি গোটেই চুজিখিনি মিক্স কৰি গৈছোঁ। যিদৰে আমি ৰুটি বনাবৰ কাৰণে আটাৰে ডো এটা প্ৰস্তুত কৰোঁ, তেনেকৈয়ে আমি চুজিৰো এটা ডো প্ৰস্তুত কৰিব লাগিব। আৰু এনেকৈ চুজিখিনি সিজাই ল'লে খুব কোমল হয় চুজিখিনি, আৰু পিঠাটো তেতিয়া খুব কোমল হ'ব। গেছটো এতিয়াও একেবাৰে কমাই থোৱা আছে আৰু এইখিনি কণ্টিনিউ এনেকৈ লৰাই আছোঁ। অলপো যাতে গোটা নাথাকে, গতিকে এনেকৈ হেতাখনেৰে অলপ অলপ ভাঙি দিছোঁ। একেবাৰে লাষ্টত ইয়াতে অকণমান মই ঘিউ দিছোঁ, প্ৰায় আধা চামুচমান ঘিউ হ'ব। আৰু পৰাপক্ষত ইয়াতে ঘিউৱে ব্যৱহাৰ কৰিব। ৰিফাইন তেলৰ সলনি ঘিউ দিলে ইয়াৰ গোন্ধটোও ভাল হয় আৰু হেল্ডিও হয়। এতিয়া গোটেইখিনি ঘিউৰ সৈতে ভালকৈ মিক্স কৰি দিছোঁ। গেছটো এতিয়া মই লগে লগে অফ কৰি দিছোঁ, কাৰণ বেছি সময় যদি এইখিনি গেছত থাকে তেতিয়া আকৌ ইয়াৰ ডোটো টান হৈ পৰিব, তেতিয়া পিঠাখিনি বনাবৰ কাৰণে অসুবিধা হ'ব। গতিকে লগে লগেই ঘি দিয়াৰ পিছত ভালকৈ এবাৰ মিক্স কৰি গেছটো অফ কৰি দিলোঁ। এইখিনি এতিয়া এনেকৈয়ে 5 মিনিটমান সময়ৰ কাৰণে ৰাখি দিম। তেতিয়া ভালকৈ অলপ চুজিখিনি ছেট হৈ পৰিব। আৰু যি দুটা তেজপাত ব্যৱহাৰ কৰিছিলোঁ, তেজপাত দুটাও এতিয়া আঁতৰাই দিলোঁ। নাৰিকলৰ পুৰখিনিও আমাৰ ভালদৰে ঠাণ্ডা হৈ গৈছে, আৰু চুজিখিনি ঢাকি ৰখাও প্ৰায় 5 মিনিটমান সময় হৈ গৈছে। এতিয়া চুজিখিনি আকৌ অকণমান ঘি দি আৰু 2-3 মিনিটমান সময়ৰ কাৰণে ভালকৈ মাৰি লৈছোঁ।
এতিয়া পিঠাৰ কাৰণে অলপ বেছি পৰিমাণে লাড়ু লৈ লৈছোঁ, কাৰণ পিঠাৰ ভিতৰত আমি পুৰখিনি ভৰাম। আৰু আধা বাটি চুজিৰ কাৰণে যে মই এবাটি পানী লৈছিলোঁ, সেইটো জোখতে আপোনালোকে বনাব। জোখটো যেতিয়া একুৰেট হয় তেতিয়া ডোটো খুব একুৰেট হ'ব। ডোটো যেতিয়া ভাল হ'ব তেতিয়া পিঠাকেইটা বনাবৰ কাৰণে একেবাৰে সহজ হ'ব। নহ'লে চুজিৰ ডোটো অকণমান হেণ্ডেল কৰিবলৈ কেতিয়াবা অকণমান টানো হয়, দিগদাৰ হয়, কাৰণ যদি চুজি আৰু পানীৰ ৰেচিঅ'টো নিমিলে তেতিয়া খুব ঢিলা হৈ পৰে, তেতিয়া পিঠাৰ কাৰণে শ্বেপ দিবলৈ খুব অসুবিধা হ'ব। এতিয়া বাতি এটাৰ টাইপত এনেকৈ কৰি লৈছোঁ আৰু অলপ ডাঠকৈ ৰাখিছোঁ, নহ'লে আমি পুৰ ভৰোৱাৰ পিছত যেতিয়া আমি ফ্ৰাই কৰিম তেতিয়া ফ্ৰাই কৰোঁতে ফাটি যোৱাৰ সম্ভাৱনা থাকে। গতিকে যিটো আমি বাতিৰ দৰে শ্বেপ কৰিছোঁ সেই শ্বেপটো অলপ ডাঠকৈ এনেকৈ ৰাখিছোঁ। এতিয়া অলপমান এনেকুৱা নাৰিকলৰ পুৰ লৈ ইয়াতে দি লৈছোঁ, একেবাৰে ওপৰলৈকে দিয়া নাই। এতিয়া এই লাড়ুটো খুব ভালদৰে বন্ধ কৰি ল'ব লাগিব, যাতে ইয়াতে অলপো ফাঁক নাথাকে। গতিকে খুব ভালদৰে যেতিয়া এনেকৈ শ্বেপ দিব তেতিয়া ভালকৈ চাই ল'ব। যদি অকণমান ফাঁক থাকি যায় তেতিয়া ফ্ৰাই কৰোঁতে ফাটি যোৱাৰ সম্ভাৱনাই বহুত বেছি থাকে। গতিকে এনেকৈ শ্বেপ দিওঁতে খুব সাৱধান হ'ব লাগে। আৰু মই খুব ভালদৰে এনেকৈ এবাৰ চেক কৰি লৈছোঁ যাতে ক'ৰবাত ফাঁক আছে নেকি। এই পিঠাটো অলপ ডাঠকৈ আমি বনাব লাগে। আৰু প্ৰথমটো পিঠা এয়া ফ্ৰাই কৰিবৰ কাৰণে মোৰ ৰেডি হৈ গ'ল। ছাইডবোৰ অকণমান হাতেৰে মিলাই দিব। আধা বাটি চুজিৰ পৰা ইয়াতে 7-8টামান পিঠা ৰেডি হ'ব, আৰু পিঠাখিনি আমি মিডিয়াম ছাইজতে প্ৰস্তুত কৰিছোঁ। এতিয়া মই আৰু এটা পিঠা আপোনালোকক বনাই দেখুৱাইছোঁ। ঠিক একেদৰে এনেকৈ বাতিৰ দৰে শ্বেপ এটা কৰি লৈছোঁ অলপ ডাঠকৈ। এতিয়া নাৰিকলৰ পুৰখিনি ভৰাই খুব ভালদৰে এনেকৈ চিল কৰি দিছোঁ, আৰু চিল কৰোঁতে অলপো যাতে ফাঁক নাথাকে সেইটো কথা ভালকৈ মন কৰিব। পিঠাৰ ৰেচিপিটো যদি চাই আপোনালোকে ভাল পাইছে, ভিডিঅ'টোত এটা লাইক কৰিব পাৰিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰো কৰিব পাৰিব। ৰেচিপিটো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাব। একেদৰে মই এয়া গোটেইখিনি পিঠা ৰেডি কৰি ল'লোঁ, আৰু ফ্ৰাই কৰিবৰ কাৰণে মই তেলখিনি আগতীয়াকৈ খুব ভালদৰে গৰম কৰি লৈছোঁ। ইয়াতে মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ৰিফাইন তেলৰ সলনি মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। আৰু পিঠাখিনি ফ্ৰাই কৰিবৰ কাৰণে গেছৰ ফ্লেমটো একেবাৰে বঢ়াই দিয়া নাই, ল' আৰু মিডিয়ামৰ মাজত ৰাখিছোঁ। কেৰাহীখন অলপ সৰু টাইপৰ, গতিকে ইয়াতে মই 3টামানকৈ পিঠা দিছোঁ। আপোনালোকে যদি অলপ ফ্লেট টাইপৰ কেৰাহী ব্যৱহাৰ কৰে তেতিয়া 4-5টামানকৈ এবাৰত পিঠা দিব পাৰিব। আৰু পিঠাখিনি দিয়াৰ পাছত লগে লগেই লৰাই নিদিব, ভাগি যোৱাৰ সম্ভাৱনা থাকে, যিহেতু যথেষ্ট কোমল। প্ৰায় 1 মিনিটমান সময়ৰ পিছত মই এনেকৈ লৰাই ল'লোঁ, আৰু এটা বেটছ ফ্ৰাই কৰিবৰ কাৰণে মোৰ 8 মিনিটমান সময় লাগিছে। প্ৰথম 3টা পিঠা মোৰ ফ্ৰাই হৈ গৈছে, এই 3টা এতিয়া মই নমাই লৈছোঁ। একেদৰে বাকীখিনি পিঠাও ফ্ৰাই কৰিম। আৰু পিঠাখিনি ফ্ৰাই কৰোঁতে যদি তেলটো বহুত বেছি গৰম হৈ থাকে তেতিয়া গেছটো অফ কৰি তেলৰ টেম্পাৰেচাৰটো অকণমান ডাউন কৰি ল'ব, মানে অকণমান নৰ্মেল কৰি ল'ব। তাৰপিছত আকৌ এটাকৈ ফ্ৰাই কৰি ল'ব। এয়া মোৰ পিঠাখিনি ফ্ৰাই কৰি লোৱা হৈ গৈছে। আৰু আজিৰ এই ৰেচিপিটো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনালোঁ।